Hello viewers, welcome to my channel. আজি আমি এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট আসাম জিকে ডিসকাশন কৰিম ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে। এইটো মক টেষ্ট পেপাৰ 2 হয়। ইয়াৰ আগতে আমি মক টেষ্ট পেপাৰ 1ত 50 কুৱেশ্যনছ ডিসকাশন কৰিছিলোঁ। তো যিসকলে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ফুল ভিডিঅ'টো চাই লওক। তো আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 51। 1788 চনত গৌৰীনাথ সিংহই ব্ৰিটিছক সহায়ৰ বাবে আহ্বান জনোৱাৰ সময়ত অসমৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰে ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন সি, লৰ্ড কৰ্ণৱালিছ। নেক্সট কুৱেশ্যন নম্বৰ 52। প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি আছিল। তো অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি, গোপীনাথ বৰদলৈ প্ৰথম অসমীয়া সত্যাগ্ৰহী ব্যক্তি আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 53। কাৰ মৃত্যুৰ সৈতে বৰ্মন ৰাজবংশৰ শাসনকাল শেষ হৈছিল? তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মৰ মৃত্যুৰ পিছত বৰ্মন ৰাজবংশৰ শাসনকাল শেষ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 54। কোনজন ব্যক্তিয়ে ব্ৰিটিছ ভাৰতৰ সৈতে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰিছিল? তো অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যন হৈছে অপশ্যন ডি, বৰ্মাৰ শাসকে ব্ৰিটিছ ভাৰতৰ সৈতে ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 55। মাজুলীৰ চুক্তি কেইজন ৰজাৰ মাজত স্বাক্ষৰিত হৈছিলে? তো অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, নৰনাৰায়ণ আৰু স্বৰ্গদেউ চুকাম্ফাৰ দুই ৰজাৰ মাজত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 56। নিম্নলিখিত কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিল? তো অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন সি, চুকলেংমুং আহোম ৰজাই প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱহাৰ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 57। অসমৰ একমাত্ৰ আঞ্চলিক গ্ৰাম্য বেংক অসম গ্ৰামীণ বিকাশ বেংক আনুষ্ঠানিকভাৱে কোন চনত আৰম্ভ কৰা হৈছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 12 জানুৱাৰী 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 58। 1744 চনত শুক্লেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল। তলত দিয়া চাৰিজন ৰজাৰ ভিতৰত কোনজন ৰজাই 1744 চনত শুক্লেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন নম্বৰ 59। শদিয়াখোৱা গোহাঁয়ে শাসন কৰিছিলে। তো তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, চুতীয়া ৰাজ্য শদিয়াখোৱা গোহাঁয়ে শাসন কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 60। যোৰহাটত আহোম ৰাজধানী কোনে স্থাপন কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, গৌৰীনাথ সিংহই যোৰহাটত আহোম ৰাজধানী স্থাপন কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 61। ডক্টৰ এছ কে চেটাৰ্জীয়ে তেখেতক তেওঁৰ বিস্মিত সাংস্কৃতিক দৃষ্টিভংগীৰ বাবে পূব ভাৰতৰ শিৱাজী বুলি অভিহিত কৰিছে। তেখেত কোন? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 62। কোনখন ৰাজ্যই ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে ৰাজ্যিক জলনীতিৰ জৰিয়তে জল সংৰক্ষণ নিশ্চিত কৰিছে? তো ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি, মেঘালয়। নেক্সট কুৱেশ্যন নম্বৰ 63। বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি কোনখন? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ভিলেজ ৰকষ্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 64। নিম্নলিখিত কোনজন অসমীয়াই ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, চন্দ্ৰধৰ বৰুৱাই অসমীয়া ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 65। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 66। 1928 চনত লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছত কোনজন ৰাজনৈতিক নেতাই লাহোৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিলে? তো তলত অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ফখৰুদ্দিন আলী আহমেদে লণ্ডনৰ পৰা ঘূৰি আহি লাহোৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 67। 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ৰামছাৰ ক্ষেত্ৰ আছে?
তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি অসম আৰু মিজোৰাম নেক্সট কুৱেশ্যন নম্বৰ 68 প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে নগৰী তলত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন সি পূৰ্বৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে নগৰী পূৰ্বৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 69 আহোম শাসনৰ সময়ত নামনি অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনিক মুৰব্বীৰ উপাধি আছিলে তলত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ৰাজখোৱা নেক্সট কুৱেশ্যন নম্বৰ 70 হুলুঙাপাৰ গিবন ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনখন জিলাত অৱস্থিত তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ যোৰহাট জিলাত অৱস্থিত হুলুঙাপাৰ গিবন অভয়াৰণ্যখন নেক্সট কুৱেশ্যন নম্বৰ 71 1992 চনৰ পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি সৰ্বানন্দ সোণোৱাল 1992 চনৰ পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিলে নেক্সট কুৱেশ্যন নম্বৰ 72 মিজোৰাম কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ভাৰতৰ ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ সময়ত প্ৰথম গভৰ্ণৰ কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি হিতেশ্বৰ শইকীয়া প্ৰথম গভৰ্ণৰ আছিলে নেক্সট কুৱেশ্যন নম্বৰ 73 অসমত জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তলত চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন সি লৰ্ড কৰ্ণৱালিছ নেক্সট কুৱেশ্যন নম্বৰ 74 সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন তো ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি প্ৰতিমা বৰুৱা পাণ্ডে সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল প্ৰথম মহিলা নেক্সট কুৱেশ্যন নম্বৰ 75 কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থ প্ৰেমত পৰিলো নেকি লেখক কোন আছিলে তো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ ডক্টৰ দিলীপ কুমাৰ দত্ত কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থ প্ৰেমত পৰিলো নেকিৰ লেখক আছিলে নেক্সট কুৱেশ্যন নম্বৰ 76 ভাৰত ত্যাগ আন্দোলনৰ কোনগৰাকী শ্বহীদক ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তেওঁৰ নামেৰে এখন জাহাজৰ নামাকৰণ কৰি সন্মানিত কৰিছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ কনকলতা নেক্সট কুৱেশ্যন নম্বৰ 77 অৰুণাচল প্ৰদেশৰ আপাটানীসকলে নিম্নলিখিত কোনটো পৰম্পৰাগত কৃষি পদ্ধতি অনুশীলন কৰে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি ধান মাছ কৃষি ব্যৱস্থা নেক্সট কুৱেশ্যন নম্বৰ 78 2020 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ টেবুলক শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হৈছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি অসমক শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 79 স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি তৰুণৰাম ফুকন স্বাধীন আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি আছিল নেক্সট কুৱেশ্যন নম্বৰ 80 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহিলা স্বাধীনতা সংগ্ৰামী তথা নগা নেতা ৰাণী গাইডিলোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁক পাহাৰৰ কন্যা বুলি বৰ্ণনা কৰি আৰু ৰাণী নামেৰে উপাধি প্ৰদান কৰিছিলে তো এই উপাধিটো কোনে প্ৰদান কৰিছিলে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰুৱে নেক্সট কুৱেশ্যন নম্বৰ 81 কোনখন ভাৰতীয় ৰাজ্যত 50তম গুমংগ নীলা উৎসৱ পালন কৰা হয় তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি মণিপুৰত পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 82 অসমে কোনখন ৰাজ্য চৰকাৰৰ সৈতে এই বছৰৰ ভিতৰত আন্তঃৰাজ্যিক সীমা সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছে তো অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 83 বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ কোনখন জিলা অঞ্চল সাঙুৰি লৈছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ওদালগুৰি আৰু বাক্সা জিলা নেক্সট কুৱেশ্যন নম্বৰ 84 গুগলে কোনখন ৰাজ্যৰ সৈতে সহযোগিতা কৰি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে ডিজিটেল শিক্ষণ আৰু দক্ষতা বিকাশৰ দিশত অগ্ৰসৰ হৈছে তো তলত অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ অসম
নেক্সট কুৱেশ্যন নম্বৰ 85 শেহতীয়াকৈ মেঘালয়ত বিখ্যাত ৰাংগালা উৎসৱ পালন কৰা হয় কোনটো সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰে তো তলত অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যন হৈছে গাৰো জনজাতীয় নেক্সট কুৱেশ্যন নম্বৰ 86 অসমৰ প্ৰথমখন মিছনাৰী স্কুল শ্ৰীমতী ব্ৰাউন আৰু শ্ৰীমতী খাটাৰে 1840 চনত আৰম্ভণি কৰিছিল আৰু এটো ক'ত আৰম্ভণি কৰিছিলে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি শিৱসাগৰ জিলাত নেক্সট কুৱেশ্যন নম্বৰ 87 কিৰাত আৰু চীন সৈন্যৰ বিশাল সৈন্যবাহিনীৰ সৈতে কুৰুক্ষেত্ৰৰ যুদ্ধত সাহসেৰে যুদ্ধ কৰা ভগদত্তক আন কি নামেৰে জনা যায় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি হৈলালয় নেক্সট কুৱেশ্যন নম্বৰ 88 কোনজন ভাৰতীয় বক্সাৰক আইবি এৰ এথলিট কমিটিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটদানকাৰী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন নম্বৰ 89 অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমান্ত ৰূপে থকা নদীখনৰ নাম কি তো নদীৰ নাম লিখক তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি হুনকুক নদী নেক্সট কুৱেশ্যন নম্বৰ 90 শেহতীয়াকৈ বুলডিউকক কোন ৰাজ্যৰ ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ছিকিম নেক্সট কুৱেশ্যন নম্বৰ 91 কাৰ পৃষ্ঠপোষকতাত কলিকা পুৰাণ ৰচিত হৈছিলে তো অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 92 অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটকখন আছিল অপশ্যন এ ৰাম নৱমী নেক্সট কুৱেশ্যন নম্বৰ 92 কোনজন সাহিত্যিকৰ জ্যেষ্ঠ ভাতৃয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিলে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ নৱকান্ত বৰুৱাৰ জ্যেষ্ঠ ভাতৃয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 94 চুকাফা সমন্বয় ক্ষেত্ৰ ক'ত অৱস্থিত তো অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে যোৰহাটত চুকাফা সমন্বয় ক্ষেত্ৰ অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 95 অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে কাক গণ্য কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে গোলাপ বৰবৰা অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 96 সতী সাধনী কোনজন ৰজাৰ কন্যা আছিলে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি চুতীয়া ৰজা ধৰ্মজপালৰ কন্যা আছিলে সতী সাধনী নেক্সট কুৱেশ্যন নম্বৰ 97 ভাগজান তেলকূপৰ অগ্নিকাণ্ডই কোনখন বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যানক প্ৰভাৱিত কৰিছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক বাগজানৰ তেল কম্পন অগ্নিকাণ্ডই প্ৰভাৱিত কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 98 নামদাং হিলৰ সাঁকোখন ৰজা নিৰ্মাণ কৰিছিলে কোন ৰজাই নিৰ্মাণ কৰিছিলে নামদাঙৰ হিলৰ সাঁকোখন ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি গদাধৰ সিংহই নামদাং হিলৰ সাঁকোখন নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 99 ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয়ৰ ৰাজ্যিক দিৱস কোন তাৰিখে পালন কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি 21 জানুৱাৰী তাৰিখে ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয়ৰ ৰাজ্যিক দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 100 তো আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ বিধানসভাৰ চৰকাৰ আৰু সদনৰ নেতাক জনা গৈছিলে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি প্ৰধানমন্ত্ৰী তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুন আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব